এটা আজিকালি মানুহবিলাকে কয় কাপ মানে ডাইৰেক্ট কি কয় এইটো কফি কাপ প্লাষ্টিকৰ সমান বৰাবৰ তাৰ ওপৰত এটা প্লাষ্টিকৰ মানে লেয়াৰ থাকে তো আমি যিমান পাৰোঁ ৰাজক সৰুকৈ এটা মোৰ কনচেপ্ট বা আমাৰ কনচেপ্ট আলোচনা বিশ্লেষণ কৰি যে আমি পাৰ্মানেণ্ট যেনেকৈ ৰেঞ্জ অফিচত বহুত প্ৰগ্ৰাম হৈ থাকে মই ৰেঞ্জ অফিচৰ পৰা আৰম্ভ কৰোঁ যদি আমি পাৰ্মানেণ্ট ষ্টিলৰ গ্লাছ বা ডিছ ব্যৱহাৰ কৰোঁ গাঁৱে ভূঞে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনাইছোঁ সকলোকে আৰু এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ যিটো মূল থিম সেইটো খুবেই মানে ভাল কাৰণ এণ্ড প্লাষ্টিক পলিউশ্যন আমি প্লাষ্টিক পলিউশ্যনৰ পৰা কেনেকৈ মুক্ত হ'ব পাৰোঁ তাৰ ক্ষেত্ৰত গোটেই বিশ্বতে এটা মানে এৱাৰনেছ চলি আছে আৰু আমি জীপ চাফাৰী এছ'চিয়েশ্যন ফৰেষ্ট ডিপাৰ্টমেণ্ট মিডৱে জাৰ্ণি ষ্টেকিউ ৰেস্কিউ টীম প্ৰতি বছৰে এনেকুৱা ধৰণৰ আমি কাৰ্যসূচী অংশগ্ৰহণ কৰোঁ বিশেষকৈ এইটো দিনত তো আজিও আমাৰ কাৰ্যসূচী আছে আমি মানাছৰ বাঁশবাৰী ৰেঞ্জৰ আশে পাশে যিখিনি চাউথাৰ্ণ বাউণ্ডাৰী ৰেঞ্জৰ পৰা মেইন গেটলৈকে আমি প্লাষ্টিক চাফা কৰিম আৰু তাত আমি ছেগ্ৰিগেট কৰিম মানে কোনটো কোম্পানীৰ কিমান প্লাষ্টিক আহে আৰু যিবিলাক কোম্পানীৰ প্ৰডাক্ট আমাৰ মানাছ ৰাষ্ট্ৰীয় উদ্যান বা টুৰিজিম ডেষ্টিনেশ্যন হিচাপে চেল হৈ আছে তো সেই কোম্পানীবিলাকে এইবিলাকৰ ক্ষেত্ৰত বিজনেছটো এণ্ড অফ দ্য ডে সিহঁতে পাই আছে কিন্তু সেই কোম্পানীবিলাকে কিমান এনভাইৰমেণ্টৰ ক্ষেত্ৰত মানে কাম কৰি আছে এই বিষয়ে এটা ৰিপৰ্ট হ'ব আমাৰ আৰু এই ৰিপৰ্টটো গভৰ্ণমেণ্টৰ তাতে ছাবমিট হ'ব তাৰপিছত আমাৰ প্লেণ্টেশ্যন প্ৰগ্ৰাম আছে আমি বিভিন্ন ৰাজহুৱা স্থান বা শিক্ষানুষ্ঠান মঠ মন্দিৰত আমি মানে গছপুলি ৰোপণ কৰিম তো আজি আমাৰ এইখিনি আজি 100+ আমি গছ ৰোপণ কৰিম আৰু গছ ৰোপণে নহয় আমি পাৰ্মানেণ্ট মানে লোহাৰ বেৰা দি কেনে পাৰ্মানেণ্টলি জেনেৰেলি আগতেও ৰুইছোঁ তো এইবাৰো ৰুম